মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে যে ছাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এনুৱেল এক্সামৰ প্ৰগ্ৰেমখন লাগে, গতিকে মই তোমালোকৰ প্ৰগ্ৰেমখন লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা আৰু পৰীক্ষাসমূহ তোমালোকৰ মৰ্ণিং শ্বিফ্টত হ'ব, অৰ্থাৎ ৰাতিপুৱা 9 বজাত আৰম্ভ হ'ব আৰু 12 বজাৰ লগে লগে তোমালোকৰ পৰীক্ষাসমূহ শেষ হ'ব। 5 তাৰিখে তোমালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা 12টা বজালৈকে 3 ঘণ্টাৰ পৰীক্ষা আছে, এদিনাখন ইংলিছৰ পৰীক্ষা হ'ব। ঠিক আছে। নেক্সট চোৱা তোমালোকে 6 তাৰিখে পৰীক্ষা নাই, 7 তাৰিখ ফ্ৰাইডেৰ দিনাখন আছে মেথমেটিক্সৰ পৰীক্ষা। ঠিক আছে। নেক্সট 8-9 তাৰিখে পৰীক্ষা নাই, 10 তাৰিখে আকৌ তোমালোকৰ পৰীক্ষা আছে মানডেৰ দিনাখন জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা। তাৰপিছত আকৌ 11-3-2025 টিউজডেৰ দিনাখন MILৰ পৰীক্ষা আছে। ঠিক আছে। 12-3-2025 ৱেডনেছডেৰ দিনাখন ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা হ'ব। তোমালোকে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা, যেনে ধৰা জেনেৰেল এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, সংস্কৃত আদি যিটো ইলেক্টিভ ছাবজেক্ট তোমালোকে লৈছা, ইয়াৰে পৰীক্ষাসমূহ সেইদিনাখন হ'ব। নেক্সট তোমালোকৰ আছে 13-3-2025 থাৰ্ছডেৰ দিনাখন, সেইদিনাখন তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদিহে তোমালোকক ইয়াৰ PDF-খিনি লাগে, তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'বা, সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাবা। আৰু কোনখন ডিষ্ট্ৰিক্টৰ তোমালোকক প্ৰগ্ৰেমখন লাগে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ লগতে প্ৰগ্ৰেমবিলাক তোমালোকক দিবলৈ।